অধ্যক্ষ মহোদয় চৰকাৰ কঠোৰ হ'ব কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব আৰু এই কাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছোঁ যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আমি আহ্বান জনাম হাতে হাত ধৰি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা যাত্ৰাত আমাৰ সহযোগী হওক আৰু এনেকৈ আমি ৰূপান্তৰৰ ইতিহাস লিখিম আমি নতুন অসমৰ ইতিহাস লিখিম অধ্যক্ষ মহোদয় অসমৰ উন্নতিক বিৰোধিতা কৰা সকলক মই এটা বাৰ্তা পঠাব খোজো অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰি দিম আৰু অধ্যক্ষ মহোদয় প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ প্ৰত্যাহ্বানৰ মাজতো মথাউৰিৰ ওপৰত কি হ'ব আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব আমাৰ স্কুলো হ'ব নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব অসমৰ অশ্বমেধৰ ঘোঁৰা ইয়াক ধৰি ৰাখিব পৰা নাযায় অধ্যক্ষ মহোদয় ৰাইজে উত্তৰ দিলে 102 জন বিধায়কেৰে ৰাইজে আমাক আশীৰ্বাদ দিলে যে এতিয়া কাম কৰক আৰু কাম কৰাৰ কাৰণে আমি ভোট দিছোঁ আৰু অধ্যক্ষ মহোদয় নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালি আমি শিৰত লৈ অসমৰ ৰাইজৰ বাবে কাম কৰিম অসমৰ ৰাইজক আগুৱাই লৈ যোৱাৰ বাবে আমি নিজক আকৌ এবাৰ সমৰ্পণ কৰিম কাৰণ আমি অসমৰ ভাগ্য পৰিৱৰ্তন কৰিবই লাগিব অধ্যক্ষ মহোদয় আজি কৈছে যে 30% ৰাজ্য চৰকাৰৰ পুঁজি অধ্যক্ষ মহোদয় কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে যে 100% ৰাজ্য চৰকাৰৰ পুঁজি হওক কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে কিন্তু দুৰ্ভাগ্যৰ পৰা সৌভাগ্যলৈ যাত্ৰাত আমি সকলোৱে সহযোগিতা কৰিব লাগিব মইতো দুখ পাওঁ যে প্ৰতি মাহৰ 10 তাৰিখে কেন্দ্ৰ চৰকাৰৰ পৰা টকাটো নহালৈকে আমি কৰ্মচাৰীক দৰমহা দিব নোৱাৰিছিলোঁ আজি অন্তত সেই বদনাম আমাৰ মূৰত নাই আজি আমি নিজৰ দৰমহা কেইটা নিজে দিব পাৰোঁ পেনশন কেইটাও আমি নিজে দিব নোৱাৰোঁ যেতিয়ালৈকে 10 তাৰিখে মোদী ডাঙৰীয়াই টকা নপঠায় আমি পেনশন কেইটাও দিব নোৱাৰোঁ কিন্তু আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছিল সকলো আছিল সকলো আছে নুবুজো নলওঁ গম আমাৰ সকলো আছে অধ্যক্ষ মহোদয় মাত্ৰ আন্দোলন বিপ্লৱ বাধা এইবিলাকৰ পৰিৱৰ্তে এটা প্ৰগতিশীল আধুনিক আৰু নিজৰ ঐতিহ্যৰ ওপৰত বিশ্বাস থকা এটা শক্তিশালী জাতিলৈ আমি ৰূপান্তৰ হ'ব লাগিব আমাৰ ৰাজ্যখন যদি বিকাশ নহয় সূৰ্যই যদি গৰম দি ৰ'দ দি নদীৰ পানী শোষণ কৰি নলয় তেতিয়াহ'লে মানুহে কেতিয়াও বৰষুণ নাপালেহেঁতেন সূৰ্যৰ গৰমত আমি কষ্ট পাওঁ কেতিয়াবা সূৰ্যক গালিও পাৰোঁ কিন্তু গৰম এই কাৰণে হয় সূৰ্যই জানে খেতি পথাৰৰ কাৰণে মোক এতিয়া পানী দিব লাগিব আৰু সেই কাৰণে পানী শোষণ কৰিলে যায় মেঘৰ সৃষ্টি হয় মেঘে আকৌ বৰষুণ দি আমাৰ পৰা লৈ যোৱা পানী আমাকে উভতাই দিয়ে দিস ইজ দ্য সাৰ্কুলেশ্যন ৰাইজে বিকাশৰ ৰাস্তা পোনাব লাগিব বিকাশ ৰাজ্যত হ'ব লাগিব আৰু লক্ষ্মী যেতিয়া ৰাজ্যত প্ৰৱেশ কৰে তেতিয়াহ'লে তাত দৰিদ্ৰতা থাকিব নোৱাৰিব অধ্যক্ষ মহোদয় মই আশা কৰোঁ আমাৰ ৰাজ্যত 14% এতিয়া দৰিদ্ৰতা আছে
by next 5 years মোৰ লক্ষ্য হৈছে to brought it down to 5%. যাতে মাত্ৰ 5% আমি দৰিদ্ৰতাৰ তলত জনসাধাৰণক ৰাখিব পাৰোঁ। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যাতে স্কুল কলেজলৈকে যাব পাৰে। প্ৰত্যেকজন যুৱক যুৱতীয়ে নিজৰ আশা আকাংক্ষা আমাৰ ৰাজ্যখনতে পূৰ্ণ কৰাৰ সুযোগ সুবিধা পাব পাৰে।